আমি এইকেইদিন নন্দিনী কাশ্যপৰ নিউজ আমি সকলোৱে চালোঁ। হয়নে নহয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আমি নন্দিনী কাশ্যপৰ নিউজ সকলোৱে চালোঁ, কিন্তু আমি এটা কথা আমি ভাবিলোঁনে বাৰু যে নন্দিনী কাশ্যপৰ যি বাহনে শমিল আলিক খুন্দিয়াই মাৰিলে, এই বস্তুটো আমাৰো লগত হ'ব পাৰে। আমি এই কথাটো কিমানজনে ভাবিলোঁ? সঁচা কথা ক'ব, কিন্তু আমি নন্দিনী কাশ্যপৰ নিউজ আমি সকলোৱে চালোঁ আৰু সকলোৱে নিজৰ নিজৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিলে, কিন্তু আমি এই কথাটো কিমানজনে ভাবিলোঁ যেন এই দুৰ্ঘটনাটো আমাৰ লগতো হ'ব পাৰে। আমি ৰাজপথত বাইক লৈ গৈ থাকিম, আমাকো কোনোবাই আহি পাছফালে খুন্দা মাৰি মানে মৃত্যুমুখত পেলাব পাৰে। আমি এই কথাটো কিমানজনে ভাবিলোঁ? হয়তো আমি বহুতে এই কথাটো কিন্তু ভবা নাই। আচলতে আমি যেন কিবা এটা নিউজ দেখোঁ ন, সেই নিউজটোৰ পৰা আমি শিক্ষাটো ল'ব লাগে। এই বস্তুটো এনেকুৱা হ'ল, আমি এইটোৰ পৰা সজাগ হ'ব লাগে। সঁচা কথা কৈছোঁ, কিন্তু কোনেও এই কথাটো চিন্তা নকৰে আৰু নাভাবে। সঁচা কথা কৈছোঁ, আপোনালোকে মোক নহয় বুলি ক'ব নোৱাৰে। এনেকুৱা আমি দুৰ্ঘটনা আমি প্ৰায় দেখিয়ে থাকোঁ, কিন্তু কিমানজনে সজাগ হয়? প্ৰায় নহয় বুলি ক'লেও বেয়া নহয়, মানে সজাগ নহয়। তো এনেকুৱা ধৰণৰ কথা। আজি ধৰি লওক মানে আপোনালোকৰ গাঁওখনত বা আমাৰ গাঁওখনতে দেই, এনেকুৱা কিছুমান আমি নিউজবিলাক পাই থাকোঁতো, মানে আমুকে আমুকৰ লগত পৰকীয়া প্ৰেম কৰিলে, আমুকে তামুকৰ লগত এনেকুৱা বেয়া কাম কৰিলে। সেই বস্তুটো আমি মানে শুনি থাকোঁ, চাই থাকোঁ আৰু চাই এনজয় কৰি থাকোঁ। কিন্তু নিজৰ ঘৰৰ লগত, নিজৰ ছোৱালীজনীৰ লগত যদি এনেকুৱা কিবা এটা কাণ্ড হৈ যায়, তেতিয়া আমাৰ মানে ইয়াত লাগে। একদমেই সঁচা কথা কৈছোঁ, কিন্তু আপোনালোকে নহয় বুলি ক'ব নোৱাৰে। কিন্তু বেলেগৰ ছোৱালীৰ ক্ষেত্ৰত বা বেলেগ এখন ঘৰৰ লগত যদি কিবা এটা হৈ থাকে, সেই বস্তুটো আমি কেতিয়াও মানে উপলব্ধি নকৰোঁ, আমি চিন্তা নকৰোঁ। কিন্তু যেতিয়া নিজৰ এখন ঘৰৰ লগত, নিজৰ ছোৱালীজনীৰ লগত, নিজৰ পৰিয়ালৰ লগত যদি সেই বস্তুটো হৈ যায়, তেতিয়া আমি উপলব্ধি কৰোঁ আৰু ইয়াত লাগে। তো আচলতে এইবিলাক কাণ্ডৰ পৰা আমি প্ৰত্যেকেই শিক্ষা ল'ব লাগে। সঁচা কথা কৈছোঁ। আৰু আপোনালোকে এটা কথা চিন্তা কৰক, এই যেন এক্সিডেণ্টবিলাক হৈ থাকে, আৰু এই এক্সিডেণ্টৰ পৰা আপোনালোকে কেনেকৈ বাচিব বা আমি কেনেকৈ বাচিম? আপোনালোকে কিছুমান চাবচোন, এনেকুৱা ধৰণে মানে ৰাজপথত এনেকুৱা ধৰণে গাড়ীবিলাক চলাই নহয়। নিজেতো মৰেই, কিন্তু আনকো মহতিয়াই নি মাৰি পেলায়। উদাহৰণ নন্দিনী কাশ্যপে, ঠিক আছে, শমিল হকক খুন্দা মাৰিলে, এনেকুৱা ধৰণৰ কথা। নিজেতো মৰিবই, ৰাস্তাত ৰখি থকা লোকসকলকো মহতিয়াই মাৰি পেলাব। এইবিলাক মানে আমি উদাহৰণ দেখিছোঁ। তো সেইটো কাৰণে এটা কথা চিন্তা কৰিব লাগিব যেন আমি ৰাজপথত গাড়ীখন চলাই গৈ আছোঁ, আমি চলাই যাওঁতে অকল চলাই যাব পাৰিলেতো নহ'ব, চলাই সকলোৱে যাব পাৰিব। ষ্টেৰিং পোনাই বা হেণ্ডেলত ধৰি, মটৰচাইকেলৰ হেণ্ডেলত ধৰি সকলোৱে চলাই যাব পাৰিব, কিন্তু চলাই যাব পাৰিলেতো নহ'ব। আমি ৰাজপথত কেনেকৈ গাড়ীখন চলাম? ঠিক আছে, সঁচা কথা কৈছোঁ, আমি কেনেকৈ চলাম? আৰু যোনবিলাক মানে আৰক্ষী প্ৰশাসনে যোনবিলাক ৰুল ৰেগুলেশ্যন দিছে, সেই ৰুল ৰেগুলেশ্যনসমূহ আমি মানিব লাগে। স্পীড লিমিট কিবা এইবিলাক আমি মানিব লাগে। আমি কিমানজনে এইবিলাক মানো? আৰু যেতিয়া আৰক্ষী প্ৰশাসনে আপোনালোকে যে সেই নিয়মটো মানে নামানিব, সেই নিয়মটো উলংঘা কৰিব, তেতিয়া আৰক্ষী প্ৰশাসনে যেতিয়া ধৰিব নহয়, যেতিয়া ফাইনটো কাটিব নহয়, তেতিয়া আপোনালোকে বেয়া পায়। আচলতে সেই ফাইনটো কিয় কাটে? আপুনি এটা শিক্ষা পাওক আৰু সেই ভুলটো নকৰিব, সেই কাৰণেহে আৰক্ষী প্ৰশাসনে ফাইনটো কাটে। কিন্তু এচামে বেয়া পায়। এতিয়া ধৰি লওক হেলমেটটো আমি নিজে পিন্ধিব লাগে। চাৰিচকীয়া গাড়ীখন চলাই গ'লে আমি ছিট বেল্টডাল নিজে লগাই যাব লাগে। আকৌ আমাক আৰক্ষী প্ৰশাসনে হেলমেট পিন্ধ, ছিট বেল্ট লগা, এই বস্তুটো ক'ব নালাগে। কাৰণ কেলে? প্ৰাণটো আমাৰ নিজৰ হয়। আমি প্ৰাণটোক বচাই ৰাখিবৰ কাৰণে, আমি জীয়াই থাকিবৰ কাৰণে, দুৰ্ঘটনাৰ পৰা বাচিবৰ কাৰণে আমি সেই ছেফটিখিনি ল'ব লাগিব। কিন্তু আমি সেইখিনি নলওঁ। তো সেইকাৰণে ল'ব লাগে। আচলতে এইবিলাক মানে দুৰ্ঘটনাৰ পৰা বাচিবৰ কাৰণে, নিজৰ প্ৰাণটো ৰক্ষা কৰিবৰ কাৰণে এইবিলাক নিয়ম মানি চলিব লাগে। আৰু আপোনালোকে চাব, ৰাজপথত গাড়ী চলাই গ'লে মানে কিছুমান এনেকুৱা মানুহ থাকে, মানে অকল নিজৰটোহে চিন্তা কৰে, গোটেই ৰাস্তাটো লৈ ল'ব,
যিমান আপুনি হৰ্ণ মাৰি থাকক নাই, ৰাস্তাত ছাইড নিদিয়ে। বহুত মানে কৈছোঁ নহয় এনেকুৱা ধৰণে। আৰু ডাঙৰ ডাঙৰ গাড়ীবিলাকে ৰাতি গাড়ী চলাই আহে, ঠিক আছে, নিজে পাইছোঁ এই বস্তুটো, মানে একদম পূৰা হেডলাইট দি আহিব, মানে সিফাল পৰা যেন এজন মানুহ আহিছে, সেই মানুহজনৰ যেন প্ৰব্লেম হ'ব, সেই হেডলাইটটো তলত দবাই নিদিয়ে। এনেকুৱা তাৰ এনেকুৱা ক্ষেত্ৰত মানে বহুতো দুৰ্ঘটনা হৈ যায়। অকল নিজৰ বোলে চালে নহ'ব, কোনোবা এখন পাছফালৰ গাড়ী আহিছে, ঠিক আছে, সেই গাড়ীখনে মোক খুন্দা মাৰিব নেকি, কিমান আঁতৰত থাকিব লাগিব, কি কথা, সেইবিলাক মানে নিজে গাড়ীখন চলাই যাওঁতে সেইবিলাক চিন্তা কৰি গাড়ীখন চলাব লাগিব। আপুনি ছাপ'জ গাড়ীখন চলাই গৈ আছে, চলাই যাব পাৰিব, আগত এখন গাড়ী গৈ আছে, সেই আগত যোৱা গাড়ীখনৰ পৰা আপুনি কিমান আঁতৰত থাকিব। কিছুমান এনেকুৱা দেখিব দেই, আগত গাড়ীখন গৈ থাকিব, একদম পকত লাগুকৈ যায়, সেই বস্তুটো বেয়া। কোনটো মুহূৰ্তত আগৰ গাড়ীখনে ব্ৰেক মাৰিব আপুনি জানো গম পাব? নাপায়। কোনটো মুহূৰ্তত আগত মানে কিবা গাঁত চাত থাকিব, ব্ৰেক মাৰি ৰখাবলগীয়া হ'ব, আপুনিতো গম নাপায়। তেতিয়া আপুনিতো ডাইৰেক্ট খুন্দা মাৰিব, আপুনিতো ব্ৰেকডাল গছকিম ধৰিম বুলি কৈ মানে ধৰিম বুলিতো নাযায়, হয়নে নহয়? তো সেইটো কাৰণে এইবিলাক কথা মানি চলিব লাগিব। আচলতে এইবিলাক কথা যদি মানি চলে নহয়, প্ৰায় মানে দুৰ্ঘটনাবিলাক মানে বহুত কমি যাব। কিন্তু দুৰ্ঘটনা হ'ব, এইটো কোনেও যেন দুৰ্ঘটনাটো নহ'ব বুলি ক'ব নোৱাৰে, মানে দুৰ্ঘটনা হ'ব কিন্তু বহুতো মানে কমি যাব, এইবিলাক নিয়ম যদি মানি চলে নহয়। আৰু এটা কথা, যেন মই ক'ৰবাত খুন্দা নামাৰোঁ সেইটো বুলি নহয়, আপোনাক মাৰি দিবহি, সেইকাৰণে আপুনি ছেফটি হৈ যাব লাগিব। যেন কোনোবাই মোক মাৰি দিবহি নেকি, সেইবিলাক লক্ষ্য কৰি যাব লাগিব। আৰু কোনোবাই আহি মাৰি দিবহি নেকি, এইবিলাক মানে চাই যাব লাগিব, তেতিয়াহে আপুনি দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিব। আৰু লগতে এই যেন মদ্যপান সেৱন কৰা কথাটো কৈছোঁ দেই, মদ্যপান সেৱন কৰাটো, আচলতে মদ্যপান সেৱন কৰি গাড়ী চলাবই দিব নালাগে, ঠিক আছে। মদ্যপান সেৱন কৰি থাকিলে মাতাল হৈ থাকিব, কিমান কি স্পীডত গৈছে, কি কথা একো গমেই নাপাব, মাতাল হৈ থাকিব। তো তেনেস্থলত সি ভয় কৰিব নেকি, যেতিয়া মদ্যপান সেৱন কৰিব, মদ্যপান সেৱন কৰি গাড়ী এটা উৰুৱাই দিব, মতলব নলয় না। তো সেইটো কাৰণে মদ্যপান সেৱন কৰি গাড়ী চলাব দিব নালাগে। এইখিনিতে আৰক্ষী প্ৰশাসনলৈ আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক এটা অনুৰোধ, আচলতে আপোনালোকে যোনখিনি কাম কৰে বহুত ভাল কাম কৰে। এই যে মানে মদ্যপান সেৱন কৰি অহা যোনসকল লোক, সেই লোকসকলক যেন পাইপ ভৰাই, এইটো বহুত ভাল কাম। কিন্তু আপোনালোকে দুটা এটা দিনত সেই কামটো কৰি আপোনালোকে এৰি দিয়ে, এই বস্তুটো বেয়া। আপোনালোকে এই কামটো কৰি থাককচোন নন ষ্টপ, ঠিক আছে। এই বস্তুটো কৰি থাকিলে মানে চাব আপোনালোকে মদ্যপান সেৱন কৰি মানুহে গাড়ী চলাবলৈ বাদ দিব। কাৰণ কেলে মানে মদ্যপান সেৱন কৰি যদি পইচা যদি 10-20 হাজাৰ টকা ফাইন ভৰিব লগা হয়, এই কামটো কেতিয়াও নকৰে। তো সেইটো কাৰণে আপোনালোকক এইটো অনুৰোধ থাকিল যেন মদ্যপান সেৱন কৰি যোনসকল লোকে বাহন চলাব, সেই লোকসকলক আপোনালোকে মানে প্ৰত্যেকটো দিনতে, এতিয়াতো আপোনালোকে যদি ক'ৰবাত যায়, যদি আপোনালোকে এতিয়া পাইপ নভৰাই, এইটো দিনতো পাইপ ভৰাব লাগে। এইটো দিনত পাইপ ভৰালেও মানে ওলাব না। মদ্যপান সেৱন কৰি গাড়ী চলাইতো নচলাই বুলি ক'ব নোৱাৰি। তো তেনেকুৱা ধৰণৰ কথা। আচলতে মদ্যপান সেৱন কৰি গাড়ী যদি নচলায়, বহুতো দুৰ্ঘটনাৰ পৰা হাত সাৰিব। আৰু স্পীড লিমিটটোত পূৰা ধৰিব লাগে। মানে যোনটো স্পীড লিমিটত 40 থাকে, সেই 40ত যোৱা ৰাস্তাটোত 60ত গৈ থাকিব, এইটো দুৰ্ঘটনা হ'বই। কেতিয়া কোন সময়ত কি হৈ যাব কোনো পাত্তা নাপায় না। তো তেনেকুৱা ধৰণৰ কথা। আৰু লগতে মই আপোনালোকক ভিডিঅ'টো এইটো কাৰণে বনালোঁ যেন এই নন্দিনী কাশ্যপৰ যোনটো দুৰ্ঘটনা, এই দুৰ্ঘটনাটোৰ ফলত কিমানজন সজাগ হ'ল, কিমানজনে যেন নিজকে উপলব্ধি কৰিছে যেন এই দুৰ্ঘটনাটো আমাৰ লগতো হৈ যাব পাৰে বা মোৰ লগতো হৈ যাব পাৰে, কিমানজনে চিন্তা কৰিলে। তো ভিডিঅ'টো ইমানখিনি আছিল। পাৰিলে কমেণ্ট এটা মাৰিব যেন আপুনি ভাবিছিল নে যেন এই কাণ্ডটো মোৰ লগতো হৈ যাব পাৰে, বা মই সাৱধান হৈ ৰাজপথত গাড়ী চলাব লাগিব, মই নিজে দুৰ্ঘটনা নকৰিলেও মোক বেলেগে আহি খুন্দা মাৰি দিব, এই বস্তুটো কিমানজনে চিন্তা কৰিছিল। পাৰিলে কমেণ্ট এটা কৰিব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি প্ৰথমবাৰৰ বাবে যদি আহিছে মোৰ এই চেনেলটো, যদি প্ৰথমবাৰৰ বাবে যদি চাইছে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।